1 কোটি মুছলমানৰ জেলৰ বিনিময়ত ভাৰত আজি স্বাধীন। প্ৰায় 2 লাখ আলিম উলামাৰ প্ৰাণৰ বিনিময়ত আজি ভাৰত স্বাধীন। ইতিহাস লুটিয়াই চালে দেখা যায় যে অসংখ্য মুছলমানৰ তাজা তেজেৰে বা অসংখ্য মুছলমানৰ প্ৰাণৰ বিনিময়ত আজি ভাৰতবৰ্ষ ব্ৰিটিছৰ পৰা মুক্তি লাভ কৰিছিল আৰু 1 কোটি মুছলমানৰ জেলৰ বিনিময়ত ভাৰত আজি স্বাধীন। কিন্তু পৰিতাপৰ বিষয় সেইটোৱেই যে ভাৰতৰ ইতিহাসবিদসকলে লাহে লাহে এই বিষয়সমূহ মুছি পেলাবলৈ চেষ্টা কৰিছে। ভাৰতৰ সৰ্বপ্ৰথম ইতিহাসৰ পাতত প্ৰথমে যিসকলৰ নাম পোৱা যায় তেখেতসকল হ'ল মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহেৰু, অৰবিন্দ মতিলাল নেহেৰু ইত্যাদি ইত্যাদি। কিন্তু এখেতসকলৰ সমতুল্য নেতা আতাউল্লাহ বুখাৰী, মৌলানা হুছেইন আহমেদ, মৌলানা মাহমুদ হাছান, মৌলানা গোলাম হুছেইন এখেতসকলৰ নামো হ'ব লাগিছিল একে শাৰীতে আমি জানো। তেনে দেখিবলৈ পাইছোনে? আনহাতে ইংৰাজৰ বিৰুদ্ধে কাৰ্যকলাপত যাৰ নাম সকলোতকৈ আগত থাকিব লাগিছিল সেই তাবাৰক হুছেইনৰ নামো ইতিহাসে লুকাই থৈছে বা মুচি পেলোৱা হৈছে। তৎকালীন সময়ত যি হিন্দুস্তানৰ প্ৰেছিডেণ্ট আছিল, যাৰ সংস্পৰ্শত হিন্দু মুছলিম নৱ প্ৰাণ পাইছিল, সেই হাকিম আজমল খাকো ইতিহাসবিদসকলে পাহৰি পেলাইছে। হায়দৰাবাদৰ প্ৰথম স্বাধীনতা সংগ্ৰামী আছিল হাইদৰ আলী আৰু তেওঁৰ পুত্ৰ টিপু চুলতান। 1780 পৰা 1790 খ্ৰীষ্টাব্দলৈকে ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰি গৈছিল। টিপু চুলতানে লুৰে গঠিত মুছৰিয়ান ৰকেট প্ৰথমে ব্যৱহাৰ কৰিছিল। তেতিয়া এনেধৰণৰ ৰকেট ভাৰতৰ ক'তো দেখা পোৱা যোৱা নাছিল। ঝান্সীৰ ৰাণী লক্ষ্মীবাঈৰ সংগ্ৰামৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমগৰাকী মুছলিম মহিলা বেগম হজৰত মহলৰ কথা কিমানজনে জানে? তেওঁ ব্ৰিটিছ শাসক ছাৰ হেনৰী লৰেন্সক গুলী কৰে আৰু ব্ৰিটিছ সেনাক পৰাজিত কৰি 1857 চনৰ 30 জুনত চীন হাতৰ যুদ্ধত সংগঠক মৌলবী নেতা আহমদুল্লাহ শ্বাহ আছিল প্ৰথম ভাৰতীয় স্বাধীনতা সংগ্ৰামী ভিতৰত এজন। ব্ৰিটিছৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ বাবে প্ৰথমে আছফাকুল খানক ফাঁচি দিয়া হয়। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ 27 বছৰ। মৌলানা আবুল কালাম আজাদ এজন ভাৰতীয় পণ্ডিত আছিল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ জাতীয় কংগ্ৰেছৰ ছিনিয়ৰ মুছলিম নেতা আছিল, যাৰ অবিহনে গান্ধী নেহেৰু চলিব পৰা নাছিল। তেওঁ নাথাকিলে জাতিৰ পিতা গান্ধী উপাধিও নাপালে হয়। সেই মৌলানা আজাদক ইতিহাসৰ পাতৰ পৰা বাদ পৰাৰ দৰে হৈ আছে। মৌলানা মহম্মদ আলী আৰু চৌকত আলী, যিয়ে কমৰেড আৰু হামদৰ্দ নামৰ দুটা ইংৰাজ বিৰোধী পত্ৰিকাৰ সম্পাদক আছিল, সিহঁতকো ইতিহাসৰ পাতত ঠাই নিদিলে। খাজা আবুল মজিদ ইংলেণ্ডৰ পৰা বেৰিষ্টাৰ পাছ কৰি এজন বিখ্যাত কংগ্ৰেছ নেতা হিচাপে কাম কৰে। তেওঁ আৰু তেওঁৰ স্ত্ৰী ব্ৰিটিছৰ বিৰুদ্ধে প্ৰচণ্ড সংগ্ৰাম কৰি উভয়ে জেলত গৈছিল আৰু 1962 চনত তেখেতৰ মৃত্যু হয়। লগতে ইতিহাসৰ পাততো তেওঁৰ মৃত্যু ঘটাইছে লেখকসকলে। WMA আৰু PhD ডিগ্ৰীধাৰী প্ৰভাৱশালী সংগ্ৰামী ছাইফুদ্দিন কিচুল, বিপ্লৱী মীৰ কাছিম, টিপু চুলতান, মজনু শ্বাহ ইউছুফ আদি ব্ৰিটিছৰ বুলেটৰ আঘাতত নিচিন্ন হৈ গ'ল। কিন্তু আচৰিত কথা, এই নাম ইতিহাসৰ পাততো নিচিন্ন হৈ গ'ল কেনেকৈ? সৰ্বভাৰতীয় নেতা আহমদুল্লাহ তৎকালীন সময়ত 50,000 টকা তেওঁৰ মূৰৰ দাম দিছিল ব্ৰিটিছ চৰকাৰে। জমিদাৰ জগন্নাথে প্ৰতাৰণা কৰি বিষ খুৱালে নিজৰ ঘৰত আৰু ব্ৰিটিছৰ চৰকাৰৰ পৰা 50,000 টকা ল'লে। নেতাজী সুভাষ চন্দ্ৰ বসুৰ সোঁহাত আৰু বাওঁহাত কোন আছিল? সিহঁত হ'ল আবিদ হাছান, আজিজ আহমদ, DM খান, আব্দুল কৰিম গনি, জেড কিলানী। সেই মহান নেতাসকলৰ অৱদান লিখকে কেনেকৈ পাহৰি গ'ল? বিদ্ৰোহী গোলাম ৰাব্বানী, সৰ্বদা হাইদৰ, মৌলানা আকৰাম খাঁ, ইহঁতৰ তেজ আৰু নিৰ্মম মৃত্যু ভাৰতৰ স্বাধীনতাত লগা নাইনে?